মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটো লৈ আহিছোঁ তোমালোকৰ কাৰণে ইংৰাজী কেনেকৈ ৰিডিং কৰিব লাগে। বহুতেই ইংৰাজী ৰিডিং কৰোঁতে অন্তৰত এটা ভয় থাকে যে কেতিয়া কোনটো উচ্চাৰণ কৰিম, কোনটো বা ভুল হ'ব। সেইকাৰণে আজি তোমালোকক ইংৰাজী কেনেকৈ উচ্চাৰণ কৰিব লাগে সেইটো একেবাৰে সহজ পদ্ধতিত শিকাই থৈ যাম। এবাৰ আমি তেনেহ'লে আৰম্ভ কৰোঁ। প্ৰথমে চাবা এইফালে এতে কি হয়? আকাৰ হয়, একাৰ হয়। আচ্ছা, বিতে কি হয়? ব হয়। সিতে কি হয়? ছ হয়। ক হয়। স্যার সি হয় এইটো। সিতে কি হয়? ছ হয়। নাসিরুল কি হয়? ক হয়। ক। তেনেহ'লে একজনে কৈ আছা ছ হয়, একজনে কৈ আছা ক হয়। আমি কোনটো মানি? স্যার নহয় তো, এইটো ছয় হ'ব। নাসিরুল ছ কেনেকৈ হ'ব? ক তো হয়। ঠিক আছে, দুজনে যেনেকৈ এজনে ছ এজনে ক, মই তোমালোকৰ সিদ্ধান্ত দিছোঁ ছ হয় ক হয় দুটাই হ'ব। স্যার কেনেকৈ বুজি পাম? কোনটো কেতিয়া হ'ব তেনেহ'লে? আচ্ছা, এবাৰ লক্ষ্য কৰিবা, এইটো লৈ লক্ষ্য কৰিবা তোমালোকে। এই চিৰ লগত যেতিয়া ই থাকিব, মই এটা ৱাৰ্ড লিখিছোঁ আগত, উচ্চাৰণটো কৰিবা। এইটো কি হ'ব উচ্চাৰণটো? জহিৰুল স্যার এইটো সেন্ট। নাছিৰুল কেন্ট। কেন কেনেকৈ হ'ল? স্যার সিতে ক হ'ব। একজনে কৈ আছে কেন্ট, একজনে কৈ আছে সেন্ট। মই এবাৰ কোনফালে যাম? সিতে ছ হয় না? তোমালোকে দুজন মিলাই এটা কোৱাচোন। স্যার এইটো সেন্ট হ'ব। কেনেকৈ কেন্ট হ'ব? কিয় সেন্ট হ'ব? স্যার পাৰিবা না? সিতে ছ। নাছিৰুল কেন কেনেকৈ হ'ব? স্যার সিতে যদি ক হয় তেনেহ'লে কেন্ট হ'ব। তেনেহ'লে দুজনৰে কথা ঠিকেই দেখা পাওঁ আমি। মই এইবাৰ কোনফালে যাম? স্যার শুদ্ধ কোনটো হ'ব আপুনি কওক। ঠিক আছে, এইবাৰ লক্ষ্য কৰিবা, এটা কথা তোমালোকে ভালকৈ মনত ৰাখিবা যে চিৰ লগত যেতিয়া ই আৰু আই থাকিব তেতিয়া চিৰ উচ্চাৰণ ছ ধৰিবা, মনত থাকিব। তেনেহ'লে এইটো কি উচ্চাৰণ হ'ব? শুদ্ধ উচ্চাৰণ সেন্ট। সেন্ট। বুজি পাইছা এতিয়া? হয় স্যার। ইয়াৰ পাছত যাতে নাছিৰুল কেন্ট নোকোৱা, মানুহে কিন্তু হাঁহিব কেন্ট ক'লে। ঠিক আছে, ইয়াৰ পাছত যেনেকৈ এইটো কি হ'ব? সিনেমা। চিনেমা। তেনেহ'লে এইটো ৰুল মানিছেনে নাই? হয়। যেতিয়াই চাবা চিৰ লগত ই নাইবা আই থাকিব তেতিয়া ছ উচ্চাৰণ ধৰিবা। ঠিক আছে। আৰু বাকী যিকোনো আখৰ থাকক বা যিকোনো লেটাৰে থাকক তেতিয়া ক ধৰিবা, মনত থাকিব। হয়, ঠিক আছে, এতিয়া বুজি পাইছোঁ। ঠিক আছে, এটা উদাহৰণ দিছোঁ, নহ'লে পাহৰি যাবা কিন্তু পাছত। এইটো কি উচ্চাৰণ হ'ব? ক্যাট। কিয় কেট হ'ব? স্যার তো ইয়াত ই বা আই নাই তো। থেংক ইউ। নাছিৰুল বুজি পাইছা? হয় স্যার পাইছোঁ। ঠিক আছে, তোমাকো এটা ধৰিম। এইটো কি উচ্চাৰণ হ'ব? স্যার কোকোনাট। কোকোনাট। তেনেহ'লে এইটো ৰুল মানিছেনে নাই? মানিছে স্যার। আকৌ ৰিভাইজ কৰি দিছোঁ, চিৰ লগত যেতিয়া ই নাইবা আই চাবা তেতিয়া তোমালোকে ছ উচ্চাৰণ ধৰিবা, যেনেকৈ সেন্ট, চিনেমা। আৰু যেতিয়া তোমালোকে চিৰ লগত এই আই ইৰ বাদে যিকোনো লেটাৰ আহি পাব তেতিয়া তোমালোকে ক উচ্চাৰণ ধৰিবা, যেনেকৈ কেট, কোকোনাট। আৰু এনেকুৱা বহুত আছে, যেনেকৈ এইটো কি হ'ব? কাউ। এই চিৰ উচ্চাৰণটো আৰু কেইটা ভুল নহ'ব? নহয় স্যার। ঠিক আছে, এইটো এৰি দিছোঁ। এইবাৰ দেখা এইটো কি হ'ব? ডিতে কি হ'ব? দ ধৰি। নাছিৰুল কি হ'ব ডিতে? স্যার এইটো তো দ হয়। দ হয়। হয়। ডিতে কিন্তু ড হয়। ড হয়, দ হয়, দুটা মনত ৰাখিবা। কোনো সময়ত দ হ'ব, কোনো সময়ত দ হ'ব। এইটো কিন্তু প্ৰসংগমতে বুজি পাবা, ইয়াত প্ৰশ্ন কৰিব নালাগে। ঠিক আছে, এ বি চি ডি ই। ইতে কি হ'ব? স্যার ইতে হর্ষই হয় না? ইতে হস্যই নহ'ব। স্যার কি হয়? ইতে একাৰ হ'ব, কোনো সময়ত আকাৰো হ'ব। হ্যাঁ। আচ্ছা, ই ইয়াতে কি হ'ব?
স্যার একটু তো মই বুজি পাও যে ফ হয় ফ হয় না, এটা হয়। ঠিকই আছে, এইটো আৰু কোনো গণ্ডগোল নহ'ব। তাৰ পাছত ই আর জি, জিতে কি হয় এবার কোৱাচোন? স্যার একটু জ হয় জ হয়। নাসিরুল কি হয়? ঠিক আছে, এই জিতে জ হয় আৰু গ হয়। কোনো সময়ত জ উচ্চাৰণ কৰিবা, কোনো সময়ত গ উচ্চাৰণ কৰিবা। কেতিয়া কৰিম একটু এইটো এবার চাবা, যেনেকে জি ওর ডি, এইটো গড। হয় স্যার একটু গড আচ্ছা, ইয়াত কিন্তু জট কলে ভুল হ'ব নহয়। হয় ভুল হবে এবার দেখা, এইটো কি উচ্চারণ হ'ব? এটা তো ভিলেজ ভিলেজ। তেনেহলে তোমালোকৰ কথা মতে এইবাৰ কি ভিলেজ কোৱা যাব, গদাৰা যাব কি মানে নহয় হাঁহিব। হয় তে গতিকে ইয়াত চাবা, লক্ষ্য কৰিবা, এই জিৰ পিছত যেতিয়া ই পাবা, অনলি ই, তেতিয়া জিৰ উচ্চাৰণ জ ধৰিবা, সেইকাৰণে ভিলেজ হৈছে। আৰু বাকী যিকোনো লেটাৰ আহক তেতিয়া গ ধৰিবা, যেনেকে গড হৈছে, আকৌ এইটো কি উচ্চাৰণ? একটু গার্ডেন গাৰ্ডেন। তেনেহলে ৰুল মানিছে। হয় তাৰমানে এইটোই বুজাইছেন যে যেতিয়া জিৰ পিছত ইৰ পিছত যিকোনো এটা লেটাৰ আহিলেই মানে জ হৈ যাব, না জিৰ পিছত গ হৈ যাব। হয় জিৰ পিছত যেতিয়া ই থাকিব, অনলি ই, তাহলে জ হ'ব। জ আৰু ই নাথাকি যিকোনো লেটাৰ আহিলে তেতিয়া গ উচ্চাৰণ গ হ'ব। ঠিক আছে বুজি পাইছো এতিয়া যেনেকে এইটো উচ্চাৰণ কৰিবাচোন, এইটো কি হ'ব? ব্রিজ ব্ৰিজ। ডিৰ উচ্চাৰণ কিন্তু চাইলেণ্ট থাকিব। হয় এই যে ইৰ পাছত, জিৰ পাছত ই আছে, ব্ৰিজ উচ্চাৰণ হ'ব। হ্যাঁ ঠিক তেনেহলে আজি তোমালোকে শিকি পালা কিন্তু এই চিতে ক কেতিয়া হ'ব, ছ কেতিয়া হ'ব, জিতে জ কেতিয়া হ'ব, গ কেতিয়া হ'ব, এইখিনি কিন্তু শিকোৱা হয়। ইয়াৰ পিছত যদি কোনোবা দিন চাওঁ যে এই চিৰ আৰু জিৰ উচ্চাৰণ তোমালোকৰ ভুল হৈছে, তেতিয়া কিন্তু পানিচমেণ্ট পাবা। ঠিক আছে স্যার ঠিক আছে, যি কি নহওক, ইয়াৰ পাছত আৰু ইংৰাজী উচ্চাৰণৰ বহুত পদ্ধতি আছে, সেইবিলাক ইয়াৰ পাছত শিকাই আছো। এইটো কি হ'ব? সেন্সারি নাসিরুল কি হ'ব? স্যার একটু সেন্সারি হব, সির পিছত ই আছে তাহলে ই হব। ঠিক আছে, এইখিনি মানিলো চেন। ইয়াতো টি আছে, সেঞ্চুরি হ'ব লাগে নহয়। স্যার এইটো তো হয়। স্যার তাৰমানে ঠিক হৈছে টিতে কি কি হয়? টিতে ট হয় আৰু ত হয়। ত হয় আৰু ইয়াত কিন্তু ট হোৱা নাই, ত হোৱা নাই। হয় ইয়াত হৈছে কি ছ হৈছে। ছ হৈছে। এতিয়া চাবা, এইটো কাৰণ জানা কি? না না নাজানো আছে নাজানা না? এটিৰ পাছত যেতিয়া চাবা ইউ আৰু আৰ থাকিব, তেতিয়াই টিৰ উচ্চাৰণ ছ হৈ যাব, চেঞ্চুৰী। ভুলবশতঃ কেতিয়াও নকবা যে চেঞ্চুৰী নকবা, মানে হাঁহিব, লাজ পাবা। মনত থাকিব? হয়। তেনেহ'লে আৰু শিকাব পাৰিম নেকি? চব মনত থাকিব? স্যার, আৰু আজি এইখিনি ৰাখিবা। ঠিক আছে আজি হ'ব এইটো ঠিক আছে, আৰু দুই এটা উচ্চাৰণ ধৰিম তেনেহ'লে। ঠিক আছে কোনটা বানাবো এইটো কি হ'ব? স্যার একটু করো নাসিরুল কি হ'ব? স্যার করো। স্যার একটু সরো না সরো হয় সৰ। হয়। সৰ কেনেকে হয় এইটো? স্যার সি মানে ছ ছ। আৰু তুমি যে ক'লা এইটো কৰো হয়, কিয় হয়? স্যার সিতে ক, চিতে ক হয়, কৰো। এইফালে চিতে ছ হয়, সৰ। হয় অলপ আগতো এইটো শিকাই দিয়া হৈছে যে চিৰ উচ্চাৰণ কেতিয়া ক হ'ব, কেতিয়া ছ হ'ব, এইটো শিকাই দিয়া হৈছে। ও স্যার ঠিকই আছে মানে মানে ই বা আই নাই ই বা আই আছে কিছিৰ লগত? নাই নাই যদি নাই তেনেহ'লে ক উচ্চাৰণ কৰিবা, ক। এইটো আগতে কোৱা হৈছে। হ্যাঁ তেনেহ'লে এইটো শুদ্ধ কি হ'ব? করো কৰো মানে কাউৰী।
মিনিংটো মনত ৰাখা ঠিক আছে যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যে আমাৰ এই ভিডিঅ'ত যে ইমানখিনি সময় দিলা তাৰ কাৰণে মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আকৌ তোমালোকক ইয়াৰ পিছৰ ক্লাছত ইংৰাজী উচ্চাৰণ ভালদৰে শিকাই যাম ধন্যবাদ